সোণাৰীৰ পৰা মুছলেক আলীক অপহৰণ কৰাৰ পৰৱৰ্তী সময়ত মুছলেক আলীৰ এটা ভিডিঅ' পোহৰলৈ আহিছে আৰু সেই ভিডিঅ'টোত জংঘলৰ মাজৰ পৰা সেই ভিডিঅ'ত মুছলেক আলীয়ে বহু বিস্ফোৰণ ঘটাইছে, মুছলেক আলীয়ে বহু মন্তব্য কৰিছে। উল্লেখ্য যে ব্যৱসায়িক প্ৰতিষ্ঠানৰ পৰা মুছলেক আলীক লৈ গৈছিল, গ্ৰেনেড থৈ গৈছিল, হোৱা দোৱা পৰিৱেশৰ সৃষ্টি হৈছিল আৰু সেই ব্যৱসায়ীগৰাকীক লৈ যোৱাৰ পিছত তেওঁৰ সন্ধান যেতিয়া পাইছিল এটা ভিডিঅ' আহিছিল। সেই ভিডিঅ'ত কি কৈছে শুনাব বিচাৰিছো। চলো মই ছানফ্লাৱাৰ বিকাৰ পৰা আপোনাখন মোকে ধৰিছে। মই আসাম আৰু নাগা মানুহখনকে ছানফ্লাৱাৰ খিলাই দিয়া কিনে বেয়া কৰাৰ পৰা আমাকে ধৰা হৈছে। মই কাল গলতি নাই তো না না চলো মই ছানফ্লাৱাৰ বিকাৰ পৰা আপোনাখন মোকে ধৰিছে। মই আসাম আৰু নাগা মানুহখনকে ছানফ্লাৱাৰ খিলাই দিয়া কিনে বেয়া কৰাৰ পৰা আমাকে ধৰা হৈছে। মই কাল গলতি নাই তো না না চলো মই ছানফ্লাৱাৰ বিকাৰ পৰা আপোনাখন মোকে ধৰিছে। মই আসাম আৰু নাগা মানুহখনকে ছানফ্লাৱাৰ খিলাই দিয়া কিনে বেয়া কৰাৰ পৰা আমাকে ধৰা হৈছে। মই কাল গলতি নাই তো না না এইটো আৰক্ষীৰ দুৰ্বলতাৰ কাৰণে এই কাণ্ডটো ঘটিবলৈ সক্ষম হ'ল। যিহেতুকে সীমামূৰীয়া অঞ্চল, ইয়াত নিৰাপত্তা ব্যৱস্থা থাকিব লাগিছিলে, ঠিক তেনেকৈ এই নিৰাপত্তাৰ ব্যৱস্থা নথকাৰ কাৰণে ইয়াত সীমামূৰীয়া অঞ্চলৰ ব্যৱসায়ী মুছলেক আলীক কালি দিন দুপৰতে আহি নগা দুৰ্বৃত্তই মৰণাস্ত্ৰ লৈ তেওঁক অপহৰণ কৰি লৈ গ'ল আৰু এতিয়ালৈকে ক'ত আছে কি একো অসম প্ৰশাসনে একো সুসূত্ৰ ওলাব পৰা নাই। আমি এইটো আচৰিত প্ৰকাশ কৰিছোঁ যে ইয়াৰ পৰা 100 মিটাৰ দূৰত্বত নামতলা থানা অৱস্থিত আৰু ইয়াৰ পৰা 20 মিটাৰ দূৰত্ব নাগালেণ্ড থানা অৱস্থিত, কিন্তু দুইটা থানাৰ মাজেৰে তেওঁলোকে আহি মৰণাস্ত্ৰসহ আহি তেওঁক অপহৰণ কৰি লৈ গ'ল। এইটো আমি আচৰিত প্ৰকাশ কৰিছোঁ আৰু সীমামূৰীয়া অঞ্চলত বসবাস কৰা ব্যৱসায়ীসকলে কেনেধৰণে থাকিব, কাৰ নিৰাপত্তাত থাকিব, তেওঁলোকৰ জীৱনৰ নিৰাপত্তা কোনে দিব, এই বিষয়লৈ আমি প্ৰশ্ন উত্থাপিত হৈছে। আৰু বিশেষকৈ ইয়াত প্ৰশাসনে নামতলাৰ প্ৰশাসনে কোনো ধৰণৰ পহৰাৰ ব্যৱস্থা নথকাৰ কাৰণে দিন দুপৰতে আহি তেওঁক অপহৰণ কৰিবৰ কাৰণে সক্ষম হ'ল বুলি আমি অনুমান কৰিছোঁ। আমি এইটোও সন্দেহ কৰিছোঁ যে তেওঁ ড্ৰাগছৰ কাৰণে নগা দুৰ্বৃত্তই তেওঁক অপহৰণ কৰিলে বুলি, কিন্তু আমি নগা দুৰ্বৃত্তই যে ড্ৰাগছৰ কাৰণে তেওঁক অপহৰণ কৰিলে বুলিও সঠিককৈ ক'ব নোৱাৰোঁ। তেওঁক ধন দাবীৰ কাৰণেও কৰিব পাৰে, বিভিন্ন কাৰণত কৰিব পাৰে। গতিকে কি কাৰণে কৰিছে এই কথা এতিয়ালৈকে স্পষ্ট হোৱা নাই, কিন্তু তেওঁ মুছলেক আলী ড্ৰাগছ ব্যৱসায়ীৰ লগত জড়িত আছিলে। তেওঁৰ পত্নীও কাৰোবাক খাটিছিলে, তেওঁ কাৰোবাক খাটিছিলে। এতিয়া ড্ৰাগছ ব্যৱসায়ীৰ লগত জড়িত থকাৰ কাৰণেই কিডনেপ হ'ল নে কি কাৰণে হ'ল এইটো আমি সবিশেষ নাজানো, কিন্তু আমাৰ অসমৰ ব্যৱসায়ীসকলক নিৰাপত্তাৰ ব্যৱস্থা কৰিব লাগে অসম প্ৰশাসনে, আমি ইমানেই দাবী জনাইছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7090173330 অথবা 7099017990 নম্বৰত।